মোৰ নাম ইকবাল হোসেন। আজি আমি ইয়াত আহিছোঁ পঞ্চগব্য বনাবৰ কাৰণে। এই পঞ্চগব্য এটা হেল্থ প্ৰমোটৰ আৰু ইয়াক আমি যিটো পৰিমাণ লৈছোঁ এইটো 4 লিটাৰ পঞ্চগব্য হ'ব। যেতিয়া ৰেডি হ'ব তেতিয়া 4 লিটাৰ ওলাব। সেই 4 লিটাৰ 130 লিটাৰ পানীত আমি মিলাব পাৰোঁ আৰু 2.5 বিঘা মাটিতে আমি ইউজ কৰিব পাৰিম। আজি যিটো আমি পঞ্চগব্য বনাবলৈ লৈছোঁ তাৰ কাৰণে এটা সৰু প্লাষ্টিকৰ পাত্ৰ লাগিব। তাত আমি 2 কেজি ফ্ৰেছ গৰুৰ গোবৰ মিক্স দিম। তাৰপিছত 1 লিটাৰ 800 গ্ৰাম গৰুৰ গৌমূত্ৰ দিম। ইয়াত দুটা ভালকৈ ইয়াক মিক্স কৰিম। ইয়াক দুটা বস্তু ভালকৈ মিক্স কৰি তাৰপিছত আমি 200 গ্ৰাম দেশী ঘিউ মিক্স কৰি মিক্সটো পূৰা ধুনীয়াকৈ ভালকৈ মিক্স কৰিব লাগে। এতিয়া এইটো পূৰা মিক্স হৈ গ'ল। ইয়াক আমি এটা কাপোৰ কিবা এটা ঢাকন এইটো এনেকুৱা 7 দিনৰ কাৰণে এনেকুৱা ঢাকি থৈ দিম। তাৰপিছত এই 7 দিনৰ মাজত ডেইলি ৰাতিপুৱা আৰু গধূলি সময়ত 2টা সময়ত এনেকুৱা খুলি তাক আকৌ একবাৰ এনেকুৱা উল্টা আৰু চিধা এনেকুৱা ভালকৈ ধুনীয়াকৈ মিলাব লাগে। তাৰপিছত আকৌ এনেকুৱা আমি ঢাকি থৈ দিম। এতিয়া 7 দিন হৈ গ'ল। 7 দিনৰ পিছত আমি আকৌ এই 3টা বস্তু আগতে আমি প্ৰথম যিটো মিলাইছিলোঁ গোবৰ, গৌমূত্ৰ আৰু ঘিউ, এইটো 7 দিন হোৱাৰ পিছত এইটো মিক্স আমি ধুনীয়াকৈ হিলালোঁ আৰু 7 দিনৰ পিছত আমি মিক্স কৰিব লাগে 800 গ্ৰাম গাখীৰ, 800 গ্ৰাম দহি, 50 গ্ৰাম গুড়, আৰু কেইটামান পকা কল। যদি পকা কল নহয় তেতিয়া কিবা পকা অমিতা বা পকা আম বা অন্য কোনোবা পকা ফল আপুনি ব্যৱহাৰ কৰিব পাৰে। পাতলি গুচাই পিনি এই যিটো 3টা বস্তু আমি 4টা বস্তু মিক্স কৰিলোঁ, গাখীৰ, দহি, গুড় আৰু কল, এইকেইটা সামগ্ৰী আকৌ আমি ধুনীয়াকৈ ভালকৈ ইয়াত মিক্স কৰিম, মিলাম তাক। এতিয়া এই বস্তুবোৰ আমি ধুনীয়াকৈ আকৌ মিক্স কৰিলোঁ। তাৰপিছত আমি আকৌ কাপোৰ দি ঢাকি থৈ দিম 7 দিনৰ কাৰণে। আৰু সেইটো প্ৰক্ৰিয়া আকৌ চলি থাকিব 7 দিনত। ডেইলি ৰাতিপুৱা আৰু গধূলি সময়ত তাক ধুনীয়াকৈ আকৌ লৰিয়াব লাগে, মিলাব লাগে, আকৌ আমি ঢাকি থৈ দিম। এনেকুৱা
টোটাল 14 দিনলৈকে এইটো ক্ৰিয়া চলি থাকিব। এতিয়া আমাৰ পঞ্চগব্য যেটো আমি পঞ্চগব্য বনাইছিলো এই পঞ্চগব্য আমাৰ সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া এই পঞ্চগব্যটো আমি যেটো পঞ্চগব্য বনাইছিলো এটো আমাৰ 4 লিটাৰ হ'ল আৰু এই 4 লিটাৰ আমি 130 লিটাৰ পানীতে মিলাই পিনি 2.5 বা 3 বিঘা মাটিৰ কাৰণে আমাৰ স্প্ৰে কাৰণে হৈ গ'ল। আৰু আমি যেটো পঞ্চগব্য বনাইছো ৰাতিপুৱা আৰু গধূলি সময়তে মিলাইছিলো তাৰ মুখ্য কাৰণ হয় ইয়াত গোবৰত কিছুমান ভাল বেক্টেৰিয়া থাকে তাক অক্সিজেন দিবৰ কাৰণে এটো আমি ৰাতিপুৱা আৰু গধূলি সময়ত হিলাই থাকি দৰিয়াই থাকি যেনেকৈ ভালকৈ অক্সিজেন পাব আৰু ভাল বেক্টেৰিয়া বৃদ্ধি হ'ব।